চৰকাৰে নিজৰ কাম কৰি আছে, কিন্তু এইটো কৰিব নালাগে। 70% বহুত বেছি হৈ যায়, কাৰণ আমাৰ দৈনন্দিন জীৱনত আমাৰ বহুতখিনি হৈ যায় আৰু আমাৰ ষ্টুডেণ্টবোৰৰ কাৰণে বেছি প্ৰব্লেম হৈ যায়, কাৰণ ইমান ভাড়াবোৰ বাঢ়ি গৈছে। সেইটোৱে 2 টকা তেলৰ দাম বাঢ়াব, তাতে আকৌ 10 টকা গাড়ী ভাড়া বঢ়াব। সেইটো মানে অকণমান চাব লাগে কথাবিলাক। আমি এইবিলাকে কওঁ আৰু যাতে অলপমান নিউট্ৰেল কৰে গাড়ী ভাড়া বঢ়োৱাৰ ক্ষেত্ৰত। 2 টকা বা 5 টকা লিটাৰত বাঢ়িব, কিন্তু গাড়ী এতিয়া ধৰক উজনিবিলাকতো যোৰহাট শিৱসাগৰতো আপোনাৰ 100 বঢ়াইছে। আচলতে 70% গাড়ী ভাড়া বৃদ্ধি মানে যাত্ৰীৰ ওপৰত মাধ মাৰ আৰু হয় নহয়, কাৰণ আমি ধৰক এনেই এতিয়া তেজপুৰলৈ আমাৰ আছিলে এজনৰ 250 টকা, গতিকে 250 টকাত লৈ এতিয়া 70% মানে কিমান বেছি বাঢ়ি হৈ যাব হয় নহয়। গতিকে সেইটোত মানে চৰকাৰে অকণ চিন্তা কৰিব লাগে, কাৰণ আমি মধ্যবিত্ত ফেমিলি হয় নহয়। গতিকে 70% আৰু মই ধৰক মাহত এবাৰ যাওঁৱেই তেজপুৰলৈ, গতিকে যদি 70% এনেকৈ যদি ভাড়া বৃদ্ধি হয়, তেতিয়াতো আমাৰ কাৰণে বহুত বিপদ হ'ব নহয়। তাতে মই পেঞ্চন পোৱা মানুহ, গতিকে আৰু অসুবিধা হ'ব। চৰকাৰে আমাৰ কথাও চিন্তা কৰিব লাগে, যাত্ৰীৰ কথাও চিন্তা কৰি ভাড়াটো মানে বৃদ্ধি কৰাৰ ক্ষেত্ৰত অকণ ভাবি চিন্তি যাতে কৰে আৰু চিন্তাটো আমাৰ কথাও চিন্তা কৰিবলৈ কৰে যাতে, সেইটোৱে কওঁ আৰু। কাৰণ আমিওতো বাছত থাকিব লাগিব নহয়, বাছত কাৰণ মই ক'লোৱে মই মাহত এবাৰ অহা যোৱা কৰোঁ। এবাৰ অহা যোৱা কৰিব লাগিলে 70% মানে বহুত বেছি আৰু হয় নহয়। 10%, 20% হ'লে বেলেগ কথা আছিলে হয় নহয়, সেইটো কথা। গতিকে চৰকাৰে মানে যাত্ৰীৰ কথাও চিন্তা কৰি, মই নকওঁ যে তেলৰ ভাড়া বাঢ়িছে সেইকাৰণে অলপমান হ'বই হা, গতিকে আমাৰ কথাও চিন্তা কৰি অন্ততঃ ধৰক 20-30% হ'লে আমাৰ কাৰণে সুবিধা হয় আৰু নে।